পৰ্বতজোৰা স্বাস্থ্য বিভাগৰ সুফল আছৰ পৰ্বতজোৰা শিলবৰী অঞ্চলৰ প্ৰায় 7খনকৈ গাঁও ৰাইজে এতিয়া প্ৰাথমিক চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। শিলবৰী অঞ্চলত এটা উপস্বাস্থ্য কেন্দ্ৰ আছে, কিন্তু সেই কেন্দ্ৰটোত চিকিৎসা সেৱা প্ৰদান নকৰাৰো অভিযোগ কৰিছে। উপস্বাস্থ্য কেন্দ্ৰটোত এগৰাকী নাৰ্ছে কেৱল টীকাকৰণৰ কাম কৰি আছে ঠিকেই, কিন্তু গৰ্ভৱতী মহিলাৰ তেজ, হিমগ্লবিন, ৰক্তচাপ আদি কৰি সকলো পৰীক্ষা 30 পৰা 35 কিলোমিটাৰ দূৰত থকা চিকিৎসালয়ত কৰিব লগা হোৱাত বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে। উপস্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক বা সমূহীয়া স্বাস্থ্য বিষয়াই নিযুক্তি দি দিয়াৰ ফলতেই বৃহত্তৰ অঞ্চলৰ ৰাইজে প্ৰাথমিক চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। গৰ্ভৱতী মহিলাৰো প্ৰসৱ কৰিবৰ বাবে বহু দূৰ দূৰণি চিকিৎসালয়লৈ যাব লগা হোৱাৰ বাবে বিপদসংকুলভাৱে ঘৰতেই কৰিব লগা হৈছে প্ৰসৱ। গৰ্ভৱতী মহিলাৰ প্ৰসৱ কৰাত বেছি জটিলতা হ'লে দূৰ দূৰণি চিকিৎসালয়লৈ যোৱাৰ বাবেই বাট পথো সুচল থকাত অটোত লৈ যাওঁতেই জমৰ যোজনা ভুগিব লগা হয়। আনফালে আকৌ উপস্বাস্থ্য কেন্দ্ৰটোৰ জৰাজীৰ্ণৰ অস্বাস্থ্যকৰ পৰিৱেশৰ বাবেই যোৱা 9টা মাহে বন্ধ হৈ আছিল যদিও 7 আগষ্টৰ দিনা নাৰ্ছ আৰু আশা কৰ্মীসকলে মিলি চাফ চিকুণ কৰি বহাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে এজন চিকিৎসক বা সমূহীয়া স্বাস্থ্য বিষয়া দিয়াৰ লগতে জৰাজীৰ্ণ স্বাস্থ্য কেন্দ্ৰটো মেৰামতি কৰিবৰ বাবে দাবী চলাইছে। অসুবিধা বুলিলে বহুত কিবা কিবি অসুবিধা, মেইনলি আমি মানে বিশেষ একো ক'ব নোখোজোঁ, জাষ্ট এটাই ক'ব খোজোঁ, আমাক ডক্টৰৰ প্ৰয়োজন। ডক্টৰ নহ'লে আমাৰ এই 7-8খন গাঁও একদম চিকিৎসা সেৱাৰ পৰা নিম্নতম চিকিৎসা সেৱা যিটো প্ৰাইমাৰী মৌলিক যিটো চিকিৎসা সেৱা সেইটোও নাপাওঁ আমি। ব্লাড টেষ্ট কওক, হিমোগ্ল'বিন টেষ্টে কওক, ইউৰিন টেষ্টে কওক, এটা টেষ্টৰো নাপাওঁ। ডক্টৰ নাই আচলতে। এজনী নাৰ্ছ আহে 1 মাহ 2 মাহ আহি পেলাই গাঁৱে গাঁৱে মানে অফিচৰ অৱস্থা বেয়া, গাঁৱে গাঁৱে গৈ ছাৰ্ভিচ দি আহে। কিন্তু বেছিকৈ আমি জোৰ কৰিব নোৱাৰোঁ, কাৰণ চৰকাৰে আমাক নিদিয়ে। সেইকাৰণে আপোনালোকৰ জৰিয়তে এই মাধ্যমৰ জৰিয়তে আমি চৰকাৰক এটা আহ্বান জনাম, অনুৰোধ জনাম, এটা অতি সোনকালে অতি শীঘ্ৰে এটা ডক্টৰ নিয়োগ কৰি দিয়ে আমাক উপকৃত কৰে যেন। আপোনালোকৰ উপস্বাস্থ্য কেন্দ্ৰটোৰ নাম কি? আমাৰ উপস্বাস্থ্য কেন্দ্ৰটোৰ নাম হ'ল শিলবাৰী চাব চেণ্টাৰ, শিলবাৰী উপস্বাস্থ্য কেন্দ্ৰ। আৰু দেখা গৈছে যে আপোনালোকৰ এই গৃহটো যে আছে চাব চেণ্টাৰ, হয়, কিন্তু জৰাজীৰ্ণ অৱস্থা। জৰাজীৰ্ণ হোৱাৰ বহুত কাৰণ আছে। কাৰণ 1 নম্বৰ কাৰণ আমাৰ ছাৰ্ভিচ নাই, মানুহ নাই, কোনে এইবোৰ চোৱা চিতা কৰিব। ডক্টৰ থাকিলে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব। আজি 15 আগষ্ট বুলিহে আগষ্ট মাহত কিবা পতাকা উত্তোলন কৰিবৰ কাৰণে আজি অফিচটো খোলাৰ পিছত আমাৰ শিলবাৰীৰ মানুহ, অঞ্চলৰ মানুহ বহুতবাৰ এনেকৈ ৰিকুৱেষ্ট কৰিছে, সিহঁতে নাহে। আমি ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাক এটা ডক্টৰ নিয়োগ কৰি দিয়ক, আমাক ছাৰ্ভিচ দিয়ক, নাৰ্ছে দিয়ক। ইমান দিনে এটা নাৰ্ছ আহিলে, নাৰ্ছটো আহি গাঁৱে গাঁৱে ছাৰ্ভিচ দি আছে, তথাপিও অফিচত আহিব নোৱাৰা অৱস্থা, অফিচৰ অৱস্থাই বেয়া।